জনজাতীয় মানুহবিলাকে বিশেষকৈ আজি বড়ো মিচিং কাৰ্বি ৰাভা তিৱা এই গোটেই জনজাতীয় লোকসকলে আসলে গাহৰি পালন কৰে প্ৰতি ঘৰতে গাহৰি থাকে আনফালদি অসমৰ কিছু সংখ্যক লোকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় ভিত্তিত গাহৰি পালন কৰে প্ৰায় লাখ লাখ মানুহে গাহৰি পোহ পালন কৰি আসলে নিজৰ পৰিয়ালটো চলায় এই মুহূৰ্তত যদি আপোনাৰ থাইলেণ্ডৰ কোম্পানীক আমাৰ গাহৰি ব্যৱসায়টো যদি গতাই দিয়া হয় তেতিয়াহলে আমাৰ থলুৱা যিবিলাক গাহৰি ব্যৱসায়ী তেওঁলোকৰ কি অৱস্থা হ'ব সেই আমাৰ থলুৱা গাহৰি পালকসকলক পেটে ভাতে মৰাৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই কৰা নাই নে গতিকে কোনো কাৰণতে এডভান্টেজ আসামৰ নামত থাইলেণ্ডৰ কোম্পানীক আমাৰ অসমৰ যিটো বজাৰ গাহৰি বজাৰ কেতিয়াও তুলি দিবলৈ দিয়া নহব সেই কথাটো অতি স্পষ্ট ইতিমধ্যে গাহৰি পালক সন্থাই এটা কথা ঘোষণা কৰিছে যে তেওঁলোকে আন্দোলন কৰিব আমি সেই আন্দোলনৰ সমৰ্থন কৰিম আৰু কোনো কাৰণতে অসমৰ থলুৱা মানুহৰ হাতৰ পৰা গাহৰিৰ যিটো মাৰ্কেট সেই মাৰ্কেটটো কেতিয়াও বহিৰাগত যিটো থাইলেণ্ডৰ কোম্পানী সেই কোম্পানীৰ হাতত তুলি দিয়া যিটো সিদ্ধান্ত যিটো হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয় সিদ্ধান্ত লৈছে এই সিদ্ধান্ত কোনো কাৰণতে অসমবাসী ৰাইজে নামানে সেইটো অতি স্পষ্ট কথা জনজাতীয় মানুহবিলাকে বিশেষকৈ আজি বড়ো মিচিং কাৰ্বি ৰাভা তিৱা এই গোটেই জনজাতীয় লোকসকলে আসলে গাহৰি পালন কৰে প্ৰতি ঘৰতে গাহৰি থাকে আনফালদি অসমৰ কিছু সংখ্যক লোকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় ভিত্তিত গাহৰি পালন কৰে প্ৰায় লাখ লাখ মানুহে গাহৰি পোহ পালন কৰি আসলে নিজৰ পৰিয়ালটো চলায় এই মুহূৰ্তত যদি আপোনাৰ থাইলেণ্ডৰ কোম্পানীক আমাৰ গাহৰি ব্যৱসায়টো যদি গতাই দিয়া হয় তেতিয়াহলে আমাৰ থলুৱা যিবিলাক গাহৰি ব্যৱসায়ী তেওঁলোকৰ কি অৱস্থা হ'ব সেই আমাৰ থলুৱা গাহৰি পালকসকলক পেটে ভাতে মৰাৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই কৰা নাই নে গতিকে কোনো কাৰণতে এডভান্টেজ আসামৰ নামত থাইলেণ্ডৰ কোম্পানীক আমাৰ অসমৰ যিটো বজাৰ গাহৰি বজাৰ কেতিয়াও তুলি দিবলৈ দিয়া নহব সেই কথাটো অতি স্পষ্ট ইতিমধ্যে গাহৰি পালক সন্থাই এটা কথা ঘোষণা কৰিছে যে তেওঁলোকে আন্দোলন কৰিব আমি সেই আন্দোলনৰ সমৰ্থন কৰিম আৰু কোনো কাৰণতে অসমৰ থলুৱা মানুহৰ হাতৰ পৰা গাহৰিৰ যিটো মাৰ্কেট সেই মাৰ্কেটটো কেতিয়াও বহিৰাগত যিটো থাইলেণ্ডৰ কোম্পানী সেই কোম্পানীৰ হাতত তুলি দিয়া যিটো সিদ্ধান্ত যিটো হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয় সিদ্ধান্ত লৈছে এই সিদ্ধান্ত কোনো কাৰণতে অসমবাসী ৰাইজে নামানে সেইটো অতি স্পষ্ট কথা জনজাতীয় মানুহবিলাকে বিশেষকৈ আজি বড়ো মিচিং কাৰ্বি ৰাভা তিৱা এই গোটেই জনজাতীয় লোকসকলে আসলে গাহৰি পালন কৰে প্ৰতি ঘৰতে গাহৰি থাকে আনফালদি অসমৰ কিছু সংখ্যক লোকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় ভিত্তিত গাহৰি পালন কৰে প্ৰায় লাখ লাখ মানুহে গাহৰি পোহ পালন কৰি আসলে নিজৰ পৰিয়ালটো চলায় এই মুহূৰ্তত যদি আপোনাৰ থাইলেণ্ডৰ কোম্পানীক আমাৰ গাহৰি ব্যৱসায়টো যদি গতাই দিয়া হয় তেতিয়াহলে আমাৰ থলুৱা যিবিলাক গাহৰি ব্যৱসায়ী তেওঁলোকৰ কি অৱস্থা হ'ব সেই আমাৰ থলুৱা গাহৰি পালকসকলক পেটে ভাতে মৰাৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই কৰা নাই নে গতিকে কোনো কাৰণতে এডভান্টেজ আসামৰ নামত থাইলেণ্ডৰ কোম্পানীক আমাৰ অসমৰ যিটো বজাৰ গাহৰি বজাৰ কেতিয়াও তুলি দিবলৈ দিয়া নহব সেই কথাটো অতি স্পষ্ট ইতিমধ্যে গাহৰি পালক সন্থাই এটা কথা ঘোষণা কৰিছে যে তেওঁলোকে আন্দোলন কৰিব আমি সেই আন্দোলনৰ সমৰ্থন কৰিম আৰু কোনো কাৰণতে অসমৰ থলুৱা মানুহৰ হাতৰ পৰা গাহৰিৰ যিটো মাৰ্কেট সেই মাৰ্কেটটো কেতিয়াও বহিৰাগত যিটো থাইলেণ্ডৰ কোম্পানী সেই কোম্পানীৰ হাতত তুলি দিয়া যিটো সিদ্ধান্ত যিটো হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয় সিদ্ধান্ত লৈছে এই সিদ্ধান্ত কোনো কাৰণতে অসমবাসী ৰাইজে নামানে সেইটো অতি স্পষ্ট কথা